প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি ক্লাছ 10ৰ নতুন কিতাপৰ অনুশীলনী 3.1ত দিয়া 7 নম্বৰ কুৱেশ্যনৰ পৰা সমাধান 7 নম্বৰ কুৱেশ্যনটোত আছে x minus y plus 1 equal to 0 আৰু 3x plus 2y minus 12 equal to 0 সমীকৰণ দুটাৰ লেখ অংকন কৰা। এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক উলিওৱা। ত্ৰিভুজটোৰ ক্ষেত্ৰটোত প্ৰচ্ছাদিত কৰা। ফাৰ্ষ্ট আমি কি কৰিম, এই দুটা সমীকৰণৰ পৰা এটা লেখ অংকন কৰিম, তাৰ পাছৰখিনি অংক কৰিম। এতিয়া চোৱা, 7 নম্বৰটোত দিয়া আছে যে x minus y plus 1 equal to 0, এইটো 1 নম্বৰ সমীকৰণ, আৰু 3x plus 2y minus 12 equal to 0, এইটো 2 নম্বৰ সমীকৰণ ধৰিম। এতিয়া সমীকৰণ 1ৰ পৰা সমীকৰণ 1ত আছে x minus y plus 1 equal to 0, x equal to, আমি যদি y2 সেইপিনে লৈ যাই কি হ'ব, মাইনাছৰ y প্লাছ হৈ যাব, আৰু প্লাছৰ 1 সেইফালে লৈ গ'লে কি হ'ব, -1। এতিয়া x আমি সোঁফালে পাইছোঁ। এতিয়া x যদি y ৰ মান ধৰো তেনেহ'লে x ৰ মান পাই যাম। এতিয়া দুটা মান উলিয়াই লওঁ। এতিয়া চোৱা যে কিমান পাইছোঁ আমি, x equal to y minus 1 equal to y minus 1, যদি y ৰ মান আমি 1 ধৰো, y ৰ মান y equal to আমি 1 ধৰিলে কি হ'ব, যদি y ৰ মান 1 ধৰো কি হয় চোৱা, x equal to y ৰ সলনি কি হ'ব 1 minus 1, মানে x equal to কি হ'ব, 1 ৰ পৰা 1 গ'লে 0। যদি আমি y ৰ মান 1 ধৰো, x ৰ মান কিমান পাওঁ, 0। y ৰ মান 1 ধৰিলে x ৰ মান 0 পাওঁ। আৰু এটা চোৱা, y equal to এতিয়া 2 ধৰিম, x equal to y minus 1, x equal to y ৰ মান কিমান ধৰিছে 2 minus 1, x equal to কিমান হ'ব, 2 ৰ পৰা 1 গ'লে 1, মানে y ৰ মান 2 ধৰিলে x ৰ মান 1 হয়। y ৰ মান 2 ধৰিলে x ৰ মান 1 হয়। এইটো a, এইটো b। এতিয়া সমীকৰণ 2ৰ পৰা সমীকৰণ 2ৰ পৰা আমি কি পাওঁ, সমীকৰণ 2টো আছে 3x plus 2y minus 12 equal to 0। চলকটো ৰাখিম, x এইটো ৰাখি দিওঁ যে 2y equal to, এইটো মাইনাছৰ আছে, এইটো মাইনাছৰ 12 আছে, সিপিনে লৈ গ'লে প্লাছৰ 12, আৰু এইটো প্লাছৰ আছে, সিপিনে লৈ গ'লে কি হ'ব, -3x। এতিয়া আমি y2 ৰাখি দিম, y equal to, এই দুটো তলত আহিব, পূৰণত আছে y ৰ লগত, সেইফালে গ'লে কি হ'ব, হৰত তলত আহিব, আৰু ওপৰত আছে 12 minus 3x। এতিয়া এইটোৰ দুটা সমাধান উলিয়াই লওঁ। যদি আমি x ৰ মান ধৰো তেনেহ'লে y ৰ মান পাম, x equal to, যদি আমি 0 ধৰো, x ৰ মান যদি 0 লওঁ কি হ'ব, y equal to 12 minus 3x by 2, 12 minus 3 into 0 ধৰিছিলো, x ৰ মান 0 পাইছো by 2, তলত 2, ওপৰত কি হ'ব, মানে 0, ইয়াত 0 লগত 3 লগত 0 পূৰণ কৰিলে 0 হ'ব, ওপৰত 12 থাকিব, আৰু 2 12 ৰ মাজত 6 বাৰ, মানে যদি x ৰ মান 0 লওঁ, y ৰ মান 6 ওলায়। x ৰ মান 0 ল'লে y ৰ মান 6 ওলায়। আৰু এটা চোৱা, x equal to 2, x ৰ মান এতিয়া 2 লওঁ, যে y equal to 12 minus 3x by 2, 12 minus 3 into 2 by 2, 12 প্লাছে মাইনাছে, -3 2 গুণ কিমান, 6, তলত থাকিব 2, আৰু 12 ৰ পৰা 6 গ'লে 6 থাকিব, আৰু 2 6 ৰ মাজত 3 বাৰ। যদি আমি x ৰ মান 2 লওঁ, y ৰ মান 3 পাওঁ। x ৰ মান 2 ল'লে y ৰ মান কিমান, 3, আৰু এইটো p, এইটো q। এতিয়া এই স্থানাংক কেইটা লিখি লওঁ, p q ৰ। a আছিল, a ৰ স্থানাংক 0 1, b ৰ স্থানাংক
ইয়াত চোৱা y ৰ মান আমি 2 লৈছিলো, y ৰ মান 2 ললে x ৰ মান কিমান 1 হয়। আমি ইয়াত x লিখি দিছিলো 1 হয়। x ৰ মান 2 ললে y ৰ মান y ৰ মান 2 ললে x ৰ মান 1 হয়। b কিমান আছে 1, 2, p আছে 0,6, q আছে 2, 3। এতিয়া এইকেইটা লেখত বহুৱাম। স্কেল x অক্ষৰ 10টা সৰু বৰ্গক এককক আৰু y অক্ষৰ 10টা সৰু বৰ্গক এককক। ইয়াত 10টা সৰু বৰ্গ চোৱা। ইয়াত এইটো 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 মানে এই 10টা সৰু বৰ্গক আমি ইয়াৰ পৰা ইয়ালৈ, ইয়াত 10টা সৰু বৰ্গ আছে আৰু ইয়াৰ পৰা ইয়ালৈ আমি এক একক বুলি ধৰিছো আৰু ইয়াৰ পৰা ইয়ালৈ 2 একক। এতিয়া মানকেইটা বহুৱাম। a আছিল 0, 1 আৰু b আছিল 1, 2। 0, 1, 1, 2 মানে x ৰ মান 0 ইয়াতে থাকিব, y ৰ মান 1 মানে ইয়াত, আৰু এটা আছিল 1, 2 মানে x ৰ মান 1, y ৰ মান 2 ইয়াত। এইটো a আছিল 0, 1 আৰু এইটো b টো আছিল 1, 2। এতিয়া স্কেলৰ সহায়ত এইটো লগাই দিম। এইটোৰ সমীকৰণ আছিল x minus y plus 1 equal to 0। এতিয়া p বিন্দুৰ স্থানাংক আছিল 0,6 আৰু q বিন্দুৰ স্থানাংক 2,3। এতিয়া এইকেইটা বহুৱাম। 0,6 মানে x ৰ মান 0, y ৰ মান 6 মানে ইয়াত y ৰ মান 6 আৰু q বিন্দুৰ স্থানাংক 2,3, x ৰ মান 2 আৰু y ৰ মান 3 ইয়াত। এতিয়া এইটো আছিল p বিন্দুৰ স্থানাংক 0,6, এইটো হল q বিন্দুৰ স্থানাংক 2, 3। এইকেইটা মিলাই দিম এতিয়া। এইটো প্ৰথম ভাগৰ সমাধান যে a, b আৰু p, q এ সমীকৰণ 1 আৰু 2 নিৰ্ণয় লেখ। এইটো প্ৰথম ভাগৰ সমাধান। এতিয়া দ্বিতীয় ভাগৰ সমাধানটো। এতিয়া দ্বিতীয় ভাগৰ সমাধান কৰাৰ আগতে আমাক কৈছিল ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা। ইয়াত শীৰ্ষবিন্দু এটা হ'ল Q, ইয়াত এইটো হ'ব শীৰ্ষবিন্দু, ইয়াৰ নাম দিম M। M বিন্দুৰ স্থানাংক -1, -1,0 আৰু এইটো আৰু এটা, ইয়াৰ নাম দিম N। এই N বিন্দুৰ স্থানাংক 4,0, 4, মানে y ৰ মান ওপৰ ফালে যোৱা নাই, মানে x ৰ মান 4 আছে ওপৰ ফালে যোৱা নাই, মানে y ৰ মান কি হ'ব 0। এতিয়া চোৱা, দেখা গ'ল যে a, b আৰু p, q এ ৰেখাডালে x অক্ষৰ ওপৰত ত্ৰিভুজ QMN ৰ গঠন কৰিছে। এতিয়া ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ স্থানাংক কেইটা? Q 2,3, M আছে -1,0, N 4,0। এতিয়া দ্বিতীয় ভাগ সমাধান কৰা হ'ল। এতিয়া তৃতীয় ভাগটো চাম কি কৈছিল কুৱেশ্যনটো। এতিয়া চোৱা যে আমাক এটা লেখ অংকন কৰিব কৈছিল, কৰিছো। ৰেখা, এই ৰেখা দুডালে x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক উলিয়াব কৈছিল, উলিয়াইছো। এতিয়া ত্ৰিভুজটোৰ ক্ষেত্ৰটো প্ৰচ্ছাদিত কৰা, মানে এই x অক্ষৰ লগত যিটো ত্ৰিভুজ কৰিছে, যে এই ত্ৰিভুজটো প্ৰচ্ছাদিত কৰিব কৈছে, কালাৰ কৰিব কৈছে। এইটো হ'ল আমাৰ সমাধান। So 8 নম্বৰটোত কি দিছে যে পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান থাকিব। মানে পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান থাকিব। দিয়া আছে 4x plus py plus 8 equal to 0 আৰু এটা আছে 2x plus 2y plus 2 equal to 0। কি মানৰ বাবে, মানে পিৰ মান কি, যে অদ্বিতীয় সমাধান থাকিলে কি হয়, a1 by a2 not equal b1 by p2। a1 কিমান আছে, ইয়াত a1 আছে 4, বহুৱাই দিম
যে 4/2 not equal ইয়াত কি আছে ভিৰ মান আছে 2 আৰু পি আৰু v1 ৰ মান কি আছে p যদি ইয়াত আমি 4 বহুৱাই দিওঁ তেতিয়াহ'লে কি হৈ যাব এইটো a1 by a2 not equal এইটো সমান হৈ যাব a1 by a2 আৰু b1 by b2 কি হৈ যাব সমান হৈ যাব আৰু যদি সমান হৈ যায় যদি কটাকটি নকৰে তেতিয়াতো ক'ব নোৱাৰিম যে এইটো এটা অদ্বিতীয় সমাধান অদ্বিতীয় সমাধান হলে a1 by a2 not equal ইয়াত কটাকটি কৰিবই লাগিব যদি ইয়াত 4 হৈ যায় তেতিয়াহ'লে এই a1 by a2 আৰু b1 by b2 সমান হৈ যাব আৰু সমান হলে নহব মানে p ৰ মান আমি 4 not আমি কি পাইছো p not equal to 4 যদি p ৰ মান 4 হৈ যায় তেতিয়াহ'লে এই সমীকৰণটো অদ্বিতীয় সমাধান নাথাকে b নম্বৰটোত আছে যেতিয়া p not equal to 4 মানে এইটোই হ'ব b নম্বৰ অপচনটো শুদ্ধ আমাৰ এতিয়া 9 নম্বৰটো চোৱা 9 নম্বৰটোত আছে তলৰ কোন কেইযোৰ সমীকৰণ অসীম সংখ্যক সমাধান থাকিব 9 নম্বৰটো চোৱা 9 নম্বৰটো তলৰ কোন কেইযোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব চোৱা ইয়াত কি দিয়া আছে 2x plus 3y equal to 6 এইটোক আমি এনেকে লিখিছো যে 2x plus 3y এই 6 টো এফালে লৈ আহিছো প্লাস আৰু মাইনাস হৈ গল -6 equal to 0 এইটো এক নম্বৰ আৰু 4x plus 6y minus 12 equal to 0 এইটো 2 নম্বৰ আমাক সুধিছিল কোৱেশ্চনটোত যে অসীম সংখ্যক সমাধান কেতিয়া পাও যেতিয়া নেকি যে a1 by a2 equal to b1 by b2 equal to কি হয় c1 by c2 যেতিয়া হ'ব তেতিয়া আমি কি পাম অসীম সংখ্যক সমাধান পাম এতিয়া ইয়াত চাও যে এইটোত হয় নে নহয় a1 by a2 a1 কিমান আছে a1 আছে 2 4 a2 আৰু b1 by b2 b1 কিমান আছে 3 আৰু 6 ইয়াক আমি কটাকটি কৰিব পাৰো চোৱা যে 2 2 এর মাজত একবার 4 এর মাজত দুইবার 3 3 এর মাজত একবার 6 এর মাজত দুইবার এতিয়া c1 by c2 c1 কিমান আছে -6 -12 মাইনাসে মাইনাসে ক্যান্সেল আমি 6 এর আগে দিব 6 একবার 6 12 এর মাজত দুইবার মানে আমি গোটেই কেইটা সমান পাইছো সো ইয়াত গোটেই কেইটা সমান পাইছো যে মানে 1/2 1/2 1/2 আমি এনেকে লিখিব পাৰো যে a1 by a2 equal b1 by b2 equal c1 by c2 যেতিয়া এইটো পাম তেতিয়া আমি কি ক'ব পাৰিম অসীম সংখ্যক সমাধান আছে মানে এক নম্বৰ অপচনটো কি হৈ গ'ল আমাৰ শুদ্ধ হৈ গ'ল এক নম্বৰ অপচনটো শুদ্ধ এইটো এক নম্বৰ অপচন এ এইটোই আমাৰ শুদ্ধ আনসাৰ হৈ গ'ল 9 নম্বৰ এ শুদ্ধ আনসাৰ এতিয়া এটা প্ৰশ্নটোত উক্তি এ সংক্ৰান্ত এটা বাক্যৰ পিছত যুক্তি আৰ সংক্ৰান্ত আন এটা বাক্য দিয়া আছে উক্তি এ আৰু যুক্তি আৰ বিবেচনা কৰি তলৰ বিকল্পসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা ইয়াত দিছে উক্তি এ সমীকৰণ 2x minus 3y equal to 0 অসীম সংখ্যক সমাধান আছে চোৱা এইটোত অসীম সংখ্যক সমাধান আছে নে নাই 2x minus 3y equal to 0 দিয়া আছিল এইটোক আমি এনেকে লিখিব পাৰো যে 2x equal to এই মাইনাসৰ 3 এফালে লৈ গ'লে কি হ'ব প্লাসৰ 3y x equal to আমি যদি x ৰাখি দিও দুইটো তলত যাব মানে 3y by 2 ঠিক ইয়াৰ পৰা মান আমি কিমান উলিয়াব পাৰো এইটো চোৱা ইয়াত চোৱা বক্সটো বনাই লৈছো আমি এতিয়া y ৰ মান ধৰিলে x ৰ মান পাম যে x equal to 3y by 2 আছে y ৰ মান 0 ধৰিম y equal to 0 y ৰ মান 0 ধৰিলে কি হয় 3 into 0 by 2 0 লগত যদি 3 0 লগত পূৰণ কৰি কি হ'ব 0 by 2 মানে আমি কি পাম 0 by 2 2 দিয়ে 0 হৰণ কৰিলে 0 পাম x ৰ মান 0 হ'ল যদি y ৰ মান 0 ধৰো y ৰ মান 0 ধৰিলে x ৰ মান কি পাম 0 পাম আৰু এটা চোৱা যদি y ৰ মান 2 ধৰো y equal to 2 3 into 2 by 2 এতিয়া 3 2 6 তলত 2 2 6 এর মাজত 3 বার
এতিয়া আমি x ৰ মান 3 পাইছো, y ৰ মান 2 ধৰিলে x ৰ মান 3 পাওঁ, y ৰ মান 2 ধৰিলে x ৰ মান 3 পাওঁ। এতিয়া যদি y ৰ মান y equal to 4 ধৰো, x equal to 3 into 4 by 2, x equal to 3 4 গুণে 12 আৰু তলত 2, 2 12 ৰ মাজত 6 বাৰ। এতিয়া y ৰ মান 4 ল'লে x ৰ মান 6 ওলায়, y ৰ মান 4, x ৰ মান 6। এনেকে আমি বহুত মান উলিয়াব পাৰিম, অসংখ্যক মান উলিয়াব পাৰিম। এতিয়া উক্তি এইটো সমীকৰণ 2x - 3y = 0 অসীমসংখ্যক সমাধান আছে। এইটো শুদ্ধ পাইছো, এইটোৰ পৰা আমি অসীমসংখ্যক সমাধান পাম। যুক্তি R, দুটা চলকৰ এটা ৰৈখিক সমীকৰণে স্থানাংক তলৰ এডাল সৰল ৰেখা বুজায়। যেতিয়া ৰৈখিক সমীকৰণ থাকিব তেতিয়া সদায় সৰল ৰেখাই বুজাব। আৰু স্থানাংক কেইটা কি হ'ব? দুটা চলক এটা ৰৈখিক সমীকৰণ যেতিয়া দুটা চলকৰ ৰৈখিক সমীকৰণ যেতিয়া স্থানাংক বহাম তেতিয়া এটা সৰল ৰেখাই বুজাব। এইটো কি আমাৰ শুদ্ধ আনসাৰ। এইটো উক্তি শুদ্ধ, যুক্তি শুদ্ধ। এতিয়া অপচন কেইটা চাও, যে উক্তি এ আৰু যুক্তি আৰ উভয়ে সত্য আৰু যুক্তি আৰ টো উক্তি এৰ শুদ্ধ ব্যাখ্যা, মানে এ নম্বৰটো কি আমাৰ শুদ্ধ আনসাৰ। এ নম্বৰটো আমাৰ এইটো এ শুদ্ধ হৈ গ'ল, এ নম্বৰটো শুদ্ধ আনসাৰ।